নমস্কাৰ বন্ধুসকল, আজি ব্লগটো গেৰেজৰ পৰাই কৈছোঁ কাৰণ আমি সোণৰখন তৰফৰ পৰা অলপ বান সাহায্য দিবলৈ ওলাইছোঁ আৰু বান সাহায্যৰ কাৰণে আমি কিনিলোঁ বন্ধুসকল। এইপিনে চাবোন, ডেটল চাবোন আছে, ব্লিচিং পাউডাৰ আছে, এয়া ব্লিচিং পাউডাৰ আছে আৰু ইয়াতে আছে ফেনাইল। 104 ঘৰৰ কাৰণে আমি লৈছোঁ আৰু ইয়াৰ অকল মোৰে নহয় আৰু কেইবাজনো ইয়াতে ডনেট কৰিছিলে। ডনেট কৰা সফল হ'ল। মই ফটো লগাইছোঁ গোলাঘাট শিৱ শংকৰ ডিজেল, তেখেতে অলপমান আৰ্থিক সাহায্য আগবঢ়াইছিলে আৰু বোকাঘাটৰ এজন ব্যক্তি বাবা ৰামদেৱে পঠিয়াইছিলে আৰ্থিক অনুদান অলপমান। যি কি নহওক, আৰু এজন আমাৰ অল আছাম গ্ৰুপ এটা আছে, তাৰ পৰাও অলপ আৰ্থিক অনুদান আগবঢ়াইছিলে আৰু সকলো মিলাই আমি বান সাহায্য দিবলৈ আছোঁ চিনাকান গাঁৱত। বোকাঘাটৰে ওচৰতে চিনাকান গাঁও আছে, তাতে যি আমাৰ ধনশী দাঁতিকাষৰীয়া অঞ্চলবোৰত পানী হৈছিলে। আৰু ব'লক গেৰেজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ক'ত ক'ত কেনেকৈ দিম আমি সকলোবোৰ আপোনালোকক দেখাম ভিডিঅ' আকাৰে। আমি আহি আছোঁ আৰু মোৰ লগত আজি সহায় অকণমান আগবঢ়াবলৈ হৃদয়ৱান ব্যক্তি আৰু কাজিৰঙা কি আছিলে মটৰ্ছ পাৰ্কিং ইয়াৰ্ড আৰু কাজিৰঙা মটৰ্ছৰ পৰিয়ালবৰ্গ হৈ আমি আগবঢ়াবলৈ আহিছোঁ অকণমান বান সাহায্য। আৰু আমি চব লোড কৰা হৈ গ'ল। বেক চাইডে আছে দেখিছে বন্ধুসকল, সকলো পানী বটল চটল লৈছে এনেকৈ। মোৰ লগত আছে লৱণদা, বেক চাইডে আছে। আমি গৈ আছোঁ, যাত্ৰা কৰি আছোঁ আমি চিনাকানলৈ নে চিনাকানলৈ। হয়, সঁচাকৈ দুখ লগা এটা পৰিৱেশ। পানী যিমান হৈছিলে আমাৰ সকলোবোৰ দেখাম ব'লক। আমি ভিডিঅ' মাজলৈ সোমাই যাওঁ আৰু গৈ থকা চিনাকানৰ ৰাস্তাটো আমি কিমান সুন্দৰ সেইটো দেখাম ব'লক, প্ৰাকৃতিক পৰিৱেশটো ব'লক। পানী বৰ্তমান শুকাইছে বাৰু, বহুতে শুকালে। ইয়াৰ পানী যে কিমান আছিলে পানী, এতিয়া বহুত শুকালে পানী। আমি এইটো ৰাস্তা আহি আছে, এইটো চিনাকানৰ ৰাস্তা। এইটো ঘৰত পানী সোমাইছিলে পূৰা। আৰু বন্ধুসকল, আমি ফাইনেলি আহি পালোহি চিনাকান হৰি মন্দিৰত। ইয়াতে এনেকৈ ৰিলিফ দি আছে, চাপৰ দিছে আজি। আৰু ইয়াতে অজস্ৰ মানুহ আছে, বানপীড়িত অঞ্চলৰ সকলোবোৰ আছে। আৰু মোৰ লগত আহিলে প্ৰাঞ্জল দা আছে কাজিৰঙা মটৰ্ছৰ, আৰু দুলুমণি দা আছে। আমি এনেকৈ বিস্কুট আনিলোঁ শিশু খাদ্য হিচাপে আৰু ফেনাইল আনিছোঁ, যিহেতু বৰ্তমান পানী শুকাই যোৱাৰ পাছত এইবাৰ বৰষুণ দিয়া নাই নহয় দুলুমণি দা, বৰষুণ এজাক লাগে নহ'লে বৰ বেয়া গোন্ধাইছে। সেই গতিকে আমি ফেনাইল আৰু ব্লিচিং পাউডাৰ আনিলোঁ, পানী দিছোঁ। আৰু এয়া দুলুমণি দা, কেনেকুৱা পৰিস্থিতি পানী এইবাৰ? পানীয়ে এইবাৰ যথেষ্ট মানে ক্ষতি কৰিছে। যিহেতু বৰষুণ নাই যদিও আমাৰ বান্ধৰ পানীটো খুলি দিয়াৰ কাৰণে, নিপকুৱে বান্ধৰ পানীটো খুলি দিয়াৰ কাৰণে আমাৰ কুৰাবাহী বৃহৎ এটা অঞ্চল, আমাৰ চিনাকানৰ পৰা আদি কৰি ৰঙাগুৰিৰ পৰা আদি কৰি আপোনাৰ যোগনীয়ালৈকে হয়তো যোগনীয়ালৈকে আমাৰ বৃহৎ এটা ক্ষতি কৰিছে। গতিকে তোমালোকে আমাৰ এই পানী বাঢ়ি মানে পানীত উটি গৈ থকা মানুহসকলক তোমালোকে ফেনাইল ব্লিচিং পাউডাৰ পৰা আদি কৰি চাবোনৰ পৰা আদি কৰি মানে পানী বটলৰ পৰা আদি কৰি যিখিনি যোগান ধৰিছা, গতিকে আমি নথৈ আনন্দিত। গতিকে তোমালোকে সঁচাকৈ এই বছৰে নহয়, তোমালোকে বিগত দিনবিলাকতো তেনেধৰণে আমাৰবিলাকক পানীত উটি পৰি থকা মানুহখিনিক সহায় কৰি আহিছে। প্ৰাঞ্জল দাই যোৱাবাৰ খিচিৰি খুৱাইছিলে, এইবাৰ খুৱাবলৈ চাগে সময় নহ'ল চাগে। যোৱা বছৰ চিনাকান গাঁৱত আহি খিচিৰি দিছিলে, হয় নহয়? খিচিৰি মানে আৰু কিবা দিছিলে দিয়ে থাকে। যোৱা বিগত দিনবোৰ দি আছে। এইবাৰো মোৰ লগতে সহায় কৰিবলৈ আহিলে। আৰু মানৱ দৰ্দী মানুহ আৰু সমাজৰ কাৰণে কাম কৰি ভাল পায়। এচাম মানুহ আছে সমাজৰ কাৰণেহে কাম কৰি ভাল পায়, আৰু তেনেকুৱা এজন ব্যক্তিক পালোঁ আজি। আৰু সুধিম আৰু কেনেকুৱা অনুভৱ আৰু কেনেকুৱা হৈছিলে আৰু কেনেকুৱা মানে পানীটো ভয়ংকৰ ৰূপে লৈছে। কিন্তু কথাটো হ'ল কি, চৰকাৰৰ ফালৰ পৰা আমাৰ যথেষ্ট দিছে। গতিকে মানে চৰকাৰে কিমান দিব, হয় নহয় বাৰু? গতিকে যিমানখিনি প্ৰয়োজন সিমানখিনিতো চবকে দিব নোৱাৰে। গতিকে তোমালোকো আগবাঢ়ি অহাৰ কাৰণে খুব ভাল পাইছোঁ। গতিকে আৰু চিনাকানৰ ৰাইজ মানে তোমালোকৰ প্ৰতি কৃতজ্ঞ যে এনেকুৱা বিপদৰ সময়ত তোমালোকে যেতিয়া আগবাঢ়ি আহি পেলাই আমাক মাত এষাৰ দিছা, সেইটোতে আমি তোমালোকক ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰাঞ্জল দাই অকণমান নিজৰ হাতে দিবলৈ পাই সঁচাই আনন্দিত অনুভৱ কৰিছে। ধন্যবাদ। কিবা এটা দিছোঁ আৰু দেই। বৰ্তা বয়স কিমান হ'ল? বৰ্তা বয়স কিমান হ'ল আপোনাৰ? হয়। দেহা এতিয়া বৰ্তমান সুস্থ আছেনে? হওক দিয়ক। আৰু ইয়াতে আমি 104 ঘৰৰ কাৰণে বস্তু দিছোঁ বন্ধুসকল। আৰু যদি সময় হয় আৰু আছে, আহিম যদি সময় হয়, যিহেতু তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিহেতু বহুত গৰম,
গৰম বহুত দিছে হয়নে আৰু চৰকাৰে বহুত সহায় কৰিছে এইবাৰ আগতেও কৰে এইবাৰো কৰিছে চৰকাৰে আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ এয়াই আছিলে আজি আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ জয় অসম যিসকলৰ ঘৰত পানী সোমায় সেইসকলেহে গম পায় তাৰ বেদনা কিমান আৰু আমি নিজৰ হাতে দিবলৈ পাই সঁচাকৈ আনন্দিত অনুভৱ কৰিছোঁ আৰু কোনোবা যদি হৃদয়ৱান মানুহ আহে এনেকৈ দিবহি পাৰিব চিনাকানৰ আৰু বিভিন্ন জেগা আছে এয়া আমাৰ দুলুমণি দাই দৃশ্যকণ আগবঢ়াইছে সহায়ৰ হাত আমাৰ তৰফৰ পৰা অসম তৰফৰ পৰা